ইয়া আজি এফালে পনীৰ তৰকাৰীখন কেনেদৰে বনালোঁ বাৰু আপোনালোকে ভিডিঅ'টো আগলৈ চাই থাকিব হা। হেল্ল' গাইজ, যেতিয়া মই ৰাতিপুৱা ভিডিঅ'টো আৰম্ভ কৰিবলৈ সময়ে নহ'ল বাৰু। এতিয়া একেবাৰে ইয়াৰ পাছবেলাই হ'ব হ'ল আৰু মানে 12:30 হ'ল যেতিয়া আৰু পাছবেলাই ধৰিব লাগিব। এতিয়া আৰম্ভ কৰিছোঁ। এতিয়া ইয়াৰ পাছবেলা ভাত খাবৰ কাৰণে বোলো কিবা এটা বনাওঁ। কি বনাম বাৰু দেখাম আপোনালোকক হা। আপোনালোকে চাই থাকক ভিডিঅ'টো আগলৈ সম্পূৰ্ণকৈ। এতিয়া ব'লক যাওঁ বাৰু, শাক বন কি আছে কাটোঁ, তাৰপিছত কিহৰ লগত বনাম দেখাম হা। এয়া এইফালে পাছবেলা ভাত খাবৰ কাৰণে আৰু ভাতকেইটা পাতিলোঁ বাৰু। পাতি লৈ এতিয়া এয়া আলু লৈছোঁ কাটিবলৈ, এয়া 5টা পিঁয়াজ লৈছোঁ 3টা। এতিয়া মাংস অকণমানকৈ আনিছোঁ আৰু কি মাংস আনিছোঁ দেখাম বাৰু পাছত। এতিয়া প্ৰথমতে আলুখিনি কাটি লওঁ, তাৰপিছত আকৌ দেখাই আছোঁ হা। এয়া আজি এইখিনি আৰু মাংস, এয়া ব্ৰইলাৰ মাংস বনালোঁ, ব্ৰইলাৰ আলু ইয়াৰ সৈতে আৰু বনালোঁ। এতিয়া পাছবেলা খাবৰ কাৰণে খাম আৰু অলপ পাছত। এতিয়া এয়া নমাই থৈছোঁহে, মানে ঠাণ্ডা হ'ব লাগিব, যিহেতু ঠাণ্ডা হোৱাৰ পাছতে আৰু খাব লাগিব হা। হেল্ল' গাইজ, এয়া গধূলি আৰু কাম বন কৰি গা পা ধুই আজৰি হ'লোঁ। হৈ মেলি এতিয়া বোলো চাহ বা খাবলৈ কিবা এটা বনাম বুলি ক'লোঁহে, মানে ইয়াৰ ল'ৰাই গৈ কেৰাহী পাতি বনালে। কি বনাইছে বাৰু দেখাইছোঁ আপোনালোকক হা। চাওক, দেখিছে এইফালে দিলোঁ। এইফালে মই ৰঙালাও গুটি কেইটামান বোলো ভাজিম, চাহৰ লগত খাম সেই বুলি ক'লোঁহে। এইফালে আহি ল'ৰাই কেৰাহী পাতি মানে তেল দি পিনে এয়া ভাজিলেই, বুজিছে। ৰঙালাও গুটি ভজা হৈ গ'ল। এতিয়া আৰু এইফালে লাল চাহ এটোপা বনাই ল'লোঁ। এতিয়া লাল চাহ আৰু ৰঙালাও গুটি খাই লওঁ। দেখিছে ল'ৰাই কি কৈছে, চাহৰ ৰঙালাও গুটি দি দিছে। এতিয়া খাই বৈ মানে কি গুৱাহাটী আলহীবোৰ যাবলৈ ওলাইছে, তাত এপাক মাত লগাই আহোঁগৈ খুনচাঙৰ ঘৰত। প্ৰথমতে খাই লওঁ চাহ এটোপা হা, তাৰপিছত গৈ আছোঁ আপোনালোকক দেখাম বাৰু আলহী যোৱা। এইয়া যাবলৈ ওলাইছে আমাৰ দীক্ষা, হয় নাই? এই দীক্ষা মাক ন গুৱাহাটীলৈ যাবগৈ আৰু আকৌ এবছৰমান লগ পাম ন অহা বছৰে, হয় নাই? আহিবা দেই, আমালৈ মনত পেলাবা নে? কৰিব নে? কৰিব। চুমু নাই দিয়া যাব। এতিয়া তিনিওটাই মানে অলপ আৰু খেলি লৈছে, যাবগৈ যে লগৰীগৰাকী, সেইকাৰণে আৰু এতিয়া খেলি লৈছে। আৰু এইফালে ইমনে মানে লাজ কৰিছে, ই হয় গেলেকী, এয়া একদম শুনচেঙে ভিডিঅ' কৰি ফুৰিছে আৰু তাক ববি বুলি মাতে শুনচেঙে দেই। হে চেঙক কোনে লৈছেনো? দাদাই চেঙৰ হাঁহ হৈছিলে, ভাল হ'ল? ক'ত হৈছিলে হাঁহ? হে কপালত। কোনখন কপাল চা? কোনখন কপাল? কপালখন দেখাই দিয়া আকৌ। এতিয়া দীক্ষা যাবগৈ, এতিয়া উমনি লৈছে ন। দীক্ষা যাব হ'ব একদম এক টেকাচ খাই লৈছে, হয় নহয়? এইফালে গোৱা। মই এতিয়া গান এটা গাম। গোৱা ভালকে, এইফালে বহি লোৱা। গোৱা গানটো গোৱা, গোৱা বিহু গোৱা। কি গাইছা বুজিয়ে পোৱা নাই। গোৱা প্ৰতিটো বহাগতে গোৱা। চেঙে এতিয়া গান এটা গাব। পইচা যে লৈছিলা ক'ত থলা? পইচা যে লৈছিলা ক'ত থলা? পইচা পইচা
থলা পইচা ওই 50 টাকা মোক দিলে না ওৰাই চাম বুলি সেইটোৱে এফালে গোৱা ওই মনি বুলি মই এতিয়া গান এটা গাম গোৱা ভালকে এইফালে বহি লোৱা গোৱা গানটো গোৱা গোৱা বিহু গোৱা কি গাইছা বুজিয়ে পোৱা নাই গোৱা প্ৰতিটো বহাগতে সময় হ'ল এইফালে টালি টোপোলা লৈ আৰু আগবঢ়াবলৈ গৈছে ময়ো গৈ আছো আৰু তেওঁলোকে দিছে আজি যাবগৈ আৰু আজি বেয়া লাগিব দিন মানে আৰু আহিবা ন বাই 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 দীক্ষা বাই 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 আমি আলহী আগবঢ়াবলৈ আহিলো আলহী যাবগৈ এতিয়া গাড়ীত নকৰিবি কান্দিব আকৌ যাব লাগিব এবাৰ কোচত দি দিয়কচোন বাই 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 দাই দাই বাই বাই আজি যাবলৈ দীক্ষাক যাব নিদিয়ে দাই ৰাখিছে দাদাই এয়া বাই 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 চেং বাই বাই কৈ দিয়া বাই 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 গ'ল আলহী গ'ল বুলিলে গ'লেই আঁতৰখনত ন এইবোৰ আলহী আগবঢ়াবলৈ আগবঢ়া ৰাইজসকল এই আলহী আগবঢ়াই মেলি আহিলোঁ আৰু এয়া আলহী গ'ল আৰু গুৱাহাটী আলহী আজি এতিয়া মই এয়া ভাত বনাবৰ কাৰণে যা যোগাৰ কৰোঁ বোলো এয়া কণজহা চাউল এইকেইটা ঝাৰিছিলোঁ এতিয়া গধূলি এয়াকে বোলো এসাঁজৰ সিজাওঁ এয়া কণজহা চাউলৰ ভাত আৰু ইয়াৰ লগত কি খাম দেখাম বাৰু হা এতিয়া প্ৰথমতে ভাতকেইটা পাতি লওঁ এয়া মোৰ ভাতকেইটা হৈ গ'ল এতিয়া মই ইয়াৰ চব্জি অকণ বনাম বুলি লৈছোঁ চব্জি মানে কি এয়া পনীৰ অকণমান অনা হৈছিলে এয়া পনীৰ হয় পনীৰখিনি কাটি লওঁ ধুনীয়াকৈ এইফালে বাৰু আদা ৰচুন আৰু পিঁয়াজ এটা থৈছোঁ ইয়াৰ লগত দিবৰ কাৰণে আৰু বস্তু এটা তিয়াই থৈছোঁ কি বস্তু তিয়াইছোঁ দেখাইছোঁ বাৰু সেইটোৰ লগতে আৰু পনীৰ তৰকাৰীকণ বনাব লাগিব এইফালে এইখিনি হয় এয়া মগজু আৰু কাজু কেইটামান তিয়াই থৈছিলোঁ এতিয়া এয়া মিক্সি লৈছোঁ পিচিবৰ কাৰণে এইকেইটা পিচি লওঁ পিচি মেলি আৰু পনীৰ লগতে বনাব লাগিব আৰু আলু বইল কৰি থৈছোঁ আলু ভাততে দি দিছিলোঁ তাৰপিছত আৰু আলু দি দিম ইয়াত দুটা এতিয়া এইখিনি পিচি লওঁ বলক এতিয়া মগজু আৰু কাজুখিনি পিচা হৈ গ'ল এতিয়া মই পনীৰকণ অকণমান তেলতে ফ্ৰাই কৰি লওঁ তাৰপিছত আৰু এইখিনি দি দিম পিঁয়াজ এটা কাটি ল'ম পিঁয়াজটো দি ল'ব লাগিব বাৰু আগতে এয়া এইফালে পনীৰকেইডোখৰ মই অকণমান তেলতে এয়া ফ্ৰাই কৰি লৈছোঁ ইয়াতো ঘিউ অকণমানো দি দিলোঁ বাৰু ফ্ৰাই কৰোঁতে এতিয়া এইখিনি কাঢ়ি লওঁ কাঢ়ি লৈ পিচি লোৱা মগজু কাজু এইখিনি দিব লাগিব কাঢ়ি মানে আৰু তেল আলু দিছোঁ বইল কৰি থৈছোঁ যে আলু আৰু পিঁয়াজ অলপ ভাজি লওঁ ভাজি লৈ তাৰপিছত দি দিব লাগিব এই পিচি থোৱা কাজু আৰু মগজুখিনি এইফালে এতিয়া আলু আৰু ইয়াত পিঁয়াজখিনি ভাজি লৈছোঁ লৈ মেলি এতিয়া ইয়াত পিচি থোৱা এইখিনি দি দিওঁ ইয়াতে দিব লাগিব পনীৰ মছলা অকণমান তাৰপিছতে দি দিম পনীৰখিনি এইফালে দি দিলোঁ আৰু ইয়াত কাজু আৰু মগজু পিচাখিনি দি দিলোঁ ইয়াত এতিয়া এইখিনি অলপ সময় ভজাৰ পিছত অলপ দেৰিত আৰু দি দিম পনীৰকেইডোখৰ এতিয়া ভাল ধৰণে অলপ লৰাই লওঁ তাৰপিছত দিম আৰু
আৰু এতিয়া এইখিনি দি দিলোঁ, পানী অকণমান দিলোঁ, গৰম পানী এয়া দি দিলোঁ আৰু পনীৰ মছলা। তাৰপাছত এতিয়া দি দিম আৰু পনীৰখিনি। অলপ দেৰি পাছত আৰু হৈ যাব আজি পনীৰ তৰকাৰীখন। এয়া এইখিনি দি দিছোঁ। এয়া এইফালে আজি মোৰ পনীৰ তৰকাৰীখন হৈ গ'ল আৰু হৈ গৈ এতিয়া আৰু অলপ পাছত খাব পৰা হৈ যাব। এয়া এতিয়া কেৰাহীটো বাৰু এয়া বাচন এটাতে এয়া এইখিনি বা কাঢ়ি লৈছোঁ আৰু খাবৰ কাৰণে। এয়া এতিয়া এইখিনি বাতিটোত কাঢ়ি মেলি আৰু এই ওপৰত এয়া নৰসিংহ পাত দুখিলামান দি দিছোঁ আৰু আপোনালোকৰ আগত দেখাইছোঁ দেখিবলৈ কেনেকুৱা অলপ ধুনীয়া দেখিবৰ কাৰণে এইফালে মোৰ আজি ভাত ৰেডি হৈ গ'ল, খাব পৰা হৈ গ'ল আৰু বাকী দুজনে খালে বাৰু, ল'ৰা আৰু দেউতাকে খালে, মইহে আছোঁ বাকী। এতিয়া মই বাঢ়ি লৈছোঁ খাবৰ কাৰণে। এইফালে আৰু এইখন পনীৰ তৰকাৰী আৰু জলকীয়া ল'ম আৰু নিমখ ল'ম মানে, আৰু এতিয়া খাই লওঁ, খাই লৈ আকৌ লগ পাই আছোঁ যেতিয়া একেবাৰে আৰু খাই বৈ উঠি বাচন বৰ্তন ধুই মেলি আজৰি হৈহে আকৌ মই এয়া ভিডিঅ' কৰিছোঁ। আৰু এতিয়া অকণমান মানে কি জিৰণি লৈছোঁ আৰু ফেনৰ তলত বহি লৈছোঁ। গৰম যিহেতু বহুত গৰম পৰিছে আজি, নিশা বৰষুণে দিব চাগে আৰু ইমান গৰম পৰিছে। তাৰপিছত খাই বৈ উঠি আজৰি হ'লোঁ আৰু হৈ মেলি এতিয়া বোলো অকণমান বহি মেলি তাৰপৰা শুনিব আৰু মোৰ ইয়াৰ লগে লগে আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিওঁ। মোৰ ভিডিঅ'টো যদি চাই আপোনালোকৰ কেনেবাকৈ ভাল লাগিলে তেতিয়াহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু লাষ্টত ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। তেতিয়া মোৰ নতুন নতুন ভিডিঅ'বিলাক আপোনালোকৰ অতি সোনকালে পাতিব। আজিলৈ গুড নাইট, বাই বাই। আকৌ লগ পাম অন্য এটি ভিডিঅ'ত বাই বাই।